ওম শান্তি 21 এপ্ৰিল 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোকক শক্তি দিবলৈ। তোমালোক দেহী অভিমানী হলে, বুদ্ধিৰ যৌপুত্ৰ এজন পিতাৰ সৈতে থাকিলে তেতিয়া শক্তি পাই থাকিবা। প্ৰশ্ন: সকলোতকৈ ডাঙৰ আখুৰি স্বভাৱ কোনটো, যিটো তোমালোক সন্তানসকলৰ থাকিব নালাগে? উত্তৰ: অশান্তি বিয়পোৱা। এইটো হ'ল সবাতকৈ ডাঙৰ আখুৰি স্বভাৱ। অশান্তি বিয়পা সকলৰ কাৰণে মনুষ্য অতিষ্ঠ হৈ যায়। তেওঁলোক যলৈ যাব তাতেই অশান্তি বিয়পাই দিব। সেইবাবে ভগৱানৰ পৰা সকলোৱে শান্তিৰ বৰদান বিচাৰে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পঢ়াত বহুত উপাৰ্জন হয়, সেইবাবে আনন্দেৰে উপাৰ্জন কৰিব লাগে। পঢ়াৰ সময়ত যাতে কেতিয়াও হামি আদি নাহে, বুদ্ধিযোগ ইফালে সিফালে নাযায়, মূল কথাবোৰ টুকি ৰাখি ধাৰণা কৰি গৈ থকা। 2. পবিত্ৰ হৈ পিতাৰ অন্তৰৰ স্নেহ পোৱাৰ অধিকাৰী হ'ব লাগে। সেৱাত হুঁচিয়াৰ হ'ব লাগে, ভালকৈ উপাৰ্জন কৰিব আৰু কৰাব লাগে। বৰদান: জীৱন্তে মৃত জন্মৰ স্মৃতিৰে সকলো কৰ্মবন্ধন সমাপ্ত কৰোঁতা কৰ্মযোগী হোৱা। এইটো জীৱন্তে মৃত দিব্য জন্ম, কৰ্মবন্ধনৰ জন্ম নহয়, এয়া কৰ্মযোগীৰ জন্ম। এই অলৌকিক দিব্য জন্মত ব্ৰাহ্মণ আত্মা স্বতন্ত্ৰ হয়, পৰতন্ত্ৰ নহয়। এই দেহে লোণত প্ৰাপ্ত হৈছে গোটেই বিশ্বৰ সেৱাৰ কাৰণে। পুৰণি শৰীৰত পিতাই শক্তি প্ৰদান কৰি চলাই আছে। দায়বদ্ধ হৈছে পিতা, তোমালোক নহয়। পিতাই নিৰ্দেশনা দিছে যে কৰ্ম কৰা, তোমালোক স্বতন্ত্ৰ। চলাওঁতাই চলাই আছে। এইটো বিশেষ ধাৰণাৰে কৰ্মবন্ধন সমাপ্ত কৰি কৰ্মযোগী হোৱা। শ্লোগান: সময়ৰ সমীপতাৰ আধাৰ হৈছে বেহদৰ বৈৰাগ্য বৃত্তি। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয় হ'বলৈ আজিৰ অব্যক্ত সংকেত। যিমানেই স্মৃতিত থাকিবা সিমানেই অনুভৱ কৰিবা যে মই অকলশৰীয়া নহয়, বাপ দাদা সদায় লগত আছে। যিকোনো সমস্যা সন্মুখত আহিলে তেতিয়া এইটোৱে যাতে স্মৃতিত থাকে যে মই সংযুক্ত, তেতিয়া ভয়ভীত নোহোৱা। সংযুক্ত ৰূপৰ স্মৃতিৰে যিকোনো কঠিন কাৰ্য সহজ হৈ যাব। নিজৰ সকলো বোজা পিতৰ ওপৰত দি নিজে পাতল হৈ যোৱা, তেতিয়া নিজক সদায় ভাগ্যশালী অনুভৱ কৰিবা আৰু ফৰিস্তাৰ দৰে নাচি থাকিবা। ওম শান্তি।